আগষ্টত দিম লাখপতি বাইদেউ হ'ব আগষ্টত দিম ফটো লৈ আছে নহয় আগষ্টত দিম লাখপতি বাইদেউ হ'বৰ কাৰ ইচ্ছা আছে কাৰ ইমান কমৰ ইচ্ছা আছে লাখপতি বাইদেউৰ ফৰ্ম কোনে ফিল আপ কৰিলে হাত দাঙক বাপৰে সবে কৰিলে দেখোন সবে কৰিলে এতিয়া যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে তেওঁলোকৰ একাউণ্টতো সোনকালে পুটুং কৰি 10,000 টকা সোমাই যাব হ'ব কিন্তু এটা কথা আগষ্টত দিম ফটো লৈ আছে নহয় আগষ্টত দিম লাখপতি বাইদেউ হ'ব আগষ্টত দিম লাখপতি বাইদেউ হ'ব কাৰণ অলপ কাম কেইটামান আছে কাৰ বাচ্চা কেইটা চাই থাকিব আছো কিন্তু এই যে 10,000 টকাটো পাব আপোনালোকে 10,000 টকাটো খুব ভাল কৰি ব্যৱহাৰ কৰিব সকলোৱে ভাল কাম কৰক যদি খৰিয় খেতি কৰে চৰকাৰে কিনিব মৌ বনালে চৰকাৰে কিনিব কিবা এটা আপোনালোকে কৰিব আৰু কৰাৰ পিছত এতিয়া বহুতে বিশ্বাস নকৰে মোক কিন্তু কৰাৰ পিছত মই আপোনালোকৰ একাউণ্টত আৰু 25,000 টকা মই সোমাই দিম সো এটি আপোনালোকে জানিব পাৰিলে যে এই যোনটো লাখপতি বাইদেউ 10,000 টকা কেতিয়া সোমাই দিব যেহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰী এটা মিটিঙত জনাইছে যে আগষ্ট মাহৰ আপোনালোকৰ 10,000 টকা বেংক একাউণ্টত সোমাই দিম কিন্তু আগষ্ট মাহৰ কোনটো তাৰিখত আপোনালোকৰ বেংক একাউণ্টত সোমাই দিব হেতু কোৱা নাই কিন্তু যেহেতু এতিয়া আগষ্ট মাহ চলি আছে সো কেতিয়া পইচাটো সোমাই দিয়ে কোনেও ক'ব নোৱাৰে সেই কাৰণে মাজে সময় আপোনালোকৰ নিজৰ বেংক একাউণ্টত চেক কৰি থাকিব সো এতিয়া কথাটো হ'ল যে এই যোনটো 10,000 টকা আপোনালোকে লাভ কৰিব এই 10,000 টকা আপোনালোকে ঘূৰাই দিব লাগে নেকি এই 10,000 টকা আপোনালোকক কেতিয়া ঘূৰাই দিব নালাগে যদি আপোনালোকে এই 10,000 টকা ভাল কিবা এটা কামত খটাই কিনে আকৌ চৰকাৰক দেখুৱাব পাৰে তেন্তে আপোনালোকক কি কৰা হ'ব আকৌ 25,000 টকা আপোনালোকে বেংক একাউণ্টত লাভ কৰিব কিন্তু এই 25,000 টকাটো আপোনালোকে কি কৰিব লাগিব ঘূৰাই দিব লাগিব সো এতিয়া কথাটো হ'ল যে যেহেতু 35 লাখ মহিলাই এই আঁচনিটো লাভ কৰিব বা এই 10,000 টকা বা 25,000 টকা লাভ কৰিব বহুত মহিলাই এই টকাটো লাভ নকৰিব বা বেংক একাউণ্টত চেক কৰিলে পইচাটো নাই বুলি শো হ'ব কিন্তু কোন ভুলৰ কাৰণে বা কোনটো ভুলৰ কাৰণে এই পইচাটো লাভ নকৰিব হয়তো আপোনালোকে অৱগত আগতে আছিল যেতিয়া আপোনালোকক লাখপতি বাইদেউৰ যেতিয়া ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছিল বা আবেদন কৰিছিল তেতিয়া আপোনালোকক কোৱা হৈছিল যে যদি আপোনালোকৰ ঘৰত 3জনৰ ওপৰত ছোৱালী বা ল'ৰা ছোৱালী আছে তেন্তে আপোনালোকে এই আঁচনিৰ পৰা বঞ্চিত কৰা হ'ব সো যদি তেতিয়া আপোনালোকে এই অপচনটো টিক মাৰ্ক কৰি দিলে যে আমাৰ ঘৰত 3জনৰ ওপৰত ল'ৰা ছোৱালী আছে তেন্তে আপুনি এই যোনটো লাখপতি বাইদেউৰ যোনটো আঁচনি হয় এই আঁচনিৰ পৰা আপোনালোকক কি কৰা হ'ব বঞ্চিত ৰখা হ'ব সো ইমান এটা সৰু ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটি অল কৰি দিব যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিও আপোনালোকে অতি সোনকালে পাই যায়